এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমি ৰিজনিংৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাশন কৰিবলৈ গৈ আছো আগতে আমি ৰিজনিংৰ ক্লাছ এনেকুৱা কৰিছো আৰু ৰিজনিং এটা এক্সামৰ খুব বেছি ইম্পৰ্টেন্ট পইণ্ট বা এক্সামত ৰিজনিংৰ বহুত কেইটা কুৱেশ্যন আহে যদিও ৰিজনিং ইমান বেছি টাফ নহয় বাট ষ্টিল আমি মাজে সময়ে ৰিজনিং প্ৰেক্টিছ কৰি থাকিবই লাগিব কাৰণ এক্সামত আমি যেতিয়া প্ৰেক্টিছ কৰি নাথাকো কুৱেশ্যন বিলাক হয়তো কেতিয়াবা মাইণ্ডত আহিবলৈ বহুত টাইম লাগি যায় আমি যদি অকণমান টাইম ইণ্টাৰভেলৰ মাজত ক্লাছ বিলাক কৰি থাকো বা ৰিজনিংৰ যদি এটা দুটা কুৱেশ্যন চাই থাকো তেতিয়াহ'লে এক্সামত আমাৰ ইনষ্টেণ্টলি এনসাৰ বিলাক আহে আৰম্ভ কৰিছো এই ক্লাছটো আমি ৰিজনিংৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম আৰু লগতে তোমালোকৰ কাৰণে এনেকুৱা নহয় যে তোমালোকে পেন এণ্ড পেপাৰ লোৱাৰ পৰা বহুত বেছি প্ৰয়োজন আছে জাষ্ট ক্লাছটো চাব লাগে চোৱাৰ লগে লগে হয়তো তোমালোকে বহুত কেইটা কুৱেশ্যনৰ এনসাৰ চাই পেলাই দিব পাৰিবা দুই এটা কুৱেশ্যন হয়তো তোমালোকৰ মাইণ্ডত ক্লিক কৰিব হয়তো এনসাৰ নাহিব পাৰে বাট এবাৰ যেতিয়া মই বুজাই দিম তাৰপিছত ইজি লাগিব তো তেনেকৈ ক্লাছটো তোমালোকে য'তেই আছা তাৰ পৰাই চাব পাৰিবা ঠিক আছে Okay, প্ৰথম কুৱেশ্যনে ইয়াতে কি দিছে টু ডিফাৰেন্ট পজিশনস অফ দ্য সেম ডাইস আর shown দুটা সেম ডাইস আছে ঠিক আছে ইয়াতে আমাৰ দুটা সেম ডাইসৰ ডিফাৰেন্ট পজিশন দিয়া আছে ওকে লগতে আমাক কি কৈছে the six faces of which are numbered from 1 to 6 from 1 to 6 একৰ পৰা 6 লৈকে ইয়াতে নাম্বাৰিং কৰা আছে select the number that will be on the face opposite to the one showing 1 মানে আমাক কৈছে ইয়াৰে এই ডাইসটোৰ 1 নাম্বাৰটো যিখন ফেসে দেখাইছে সেই 1 ৰ অপোজিট ফেসত কোনটো নাম্বাৰ থাকিব এটা ডাইস ৰিলেটেড কুৱেশ্যন বিলাকৰ যদি আমি অকনমান নলেজ লবলৈ যাও ডাইসত কি কি আমাৰ মানে কনসেপ্ট থাকে ডাইসৰ কনসেপ্টটো এনেকুৱা তাত এই দুটা যে ডাইস দিয়া আছে সেই দুটাৰ হয়তো খন বিঠি দুইটা ডাইসতে কমন থাকিব কমন মানে সেম আৰু নহলে কি হয় দুখন বিঠি কমন থাকে আৰু ইয়াতে যদি চাও ন ইয়াতে তোমালোকে ক্লিয়াৰলি দেখা পাবা 2 আৰু 5 এইটো ডাইসতো আছে 2 আৰু 5 ইয়াতেও আছে যেতিয়া এটা ডাইসৰ দুখন বিঠি কমন থাকে তেতিয়াহলে যিখন ৰিমেইনিং ৰৈ গ'ল মানে 2 আৰু 5 দুয়োখনতে আছে ৰৈ গৈছে কিমান তো ইয়াতে ৰৈ গৈছে 1 আৰু সেকেন্ড ডাইসটোত ৰৈ গৈছে 6 তো এই 1 and 6 এই হৈ গ'ল এটা আনটোৰ অপোজিট ফেস আমাক এতিয়া কৈছে 1 ৰ অপোজিট কি হ'ব তো কাৰেক্ট আনসাৰ আমাৰ আহি যাব ইয়াতে 6 বুজি পালা সকলোৱে তো আমি কি চাব লাগে যেতিয়া আমাক ডাইস ৰিলেটেড কুৱেশ্যন দিব ডাইসৰ কথা কব আমি চাব লাগে আৰে কেইখন বিঠি কমন আছে বোলে দুখন বিঠি কমন আছে তেতিয়ালে কুৱেশ্যনটো বহুত ইজি আমাৰ যিখন বিঠি এক্সট্ৰা কৈ ৰৈ গৈছে সেইখন বিঠি এখনে আনখনৰ অপোজিট হৈ যাব ক্লিয়াৰ ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন এটা কি কৈছে এটা আমাক কেইটামান নাম্বাৰ দিয়া আছে নাম্বাৰ সিৰিজৰ কুৱেশ্যন আৰু নাম্বাৰ সিৰিজৰ কুৱেশ্যন বহুত বেছি ইম্পৰ্টেন্ট এক্সামত নাম্বাৰ সিৰিজৰ কুৱেশ্যন এটা নহয় এটা থাকিব হয় কি দিয়া আছে 11 21 47 97 and 179 আৰু তাৰে পিছত আমাৰ কুৱেশ্যন মাৰ্ক দিয়া আছে এটা বস্তুটো আমি ইয়াতে গম পাই গৈছো যে ইয়াতে আমাৰ এটা ক্ৰনলজি অৰ্ডাৰ বাঢ়ি বাঢ়ি গৈ আছে যদি 11 পৰা 21 ৰ কথা কও কিমান বাঢ়িছে 11 পৰা 21 হলে 10 এটা ইয়াতে যোগ হৈছে 21 ৰ পৰা যদি 47 ৰ কথা কও কি যোগ হৈছে ইয়াতে কিমান যোগ হৈছে 6 and 226 মানে প্ৰথমতে 10 যোগ হৈছে তাৰ পিছত কি যোগ হৈছে 26 যোগ হৈছে তাৰে পাছত আমি যদি চাও 47 ৰ লগত কি যোগ হলে 97 হ'ব এতে 50 তাৰে পিছত যদি চাও ইয়াতে কিমান যোগ হ'ব 97 আৰু 179 তো 83 তো আমি ইয়াতে যেটো গ্যাপ দেখিছো এই গ্যাপটোৰ আমি কোনো এনেকুৱা ডাইৰেক্টলি কানেকশন দেখা নাই ইয়াতে এবাৰ 10 যোগ হৈছে এবাৰ 26 যোগ হৈছে এবাৰ 50 যোগ হৈছে এবাৰ 83 যোগ হৈছে তো কি এনেকুৱা কানেকশন বিচাৰিব পাৰি এটা কথা যেতিয়া আমাৰ নাম্বাৰ সিৰিজত যেতিয়া সংখ্যা বিলাকে বেছি স্পিডত বাঢ়ি যায় নাম্বাৰ সিৰিজত যেতিয়া সংখ্যা বিলাকে বেছি স্পিডত বাঢ়ি যায় এনেকৈ ইয়াতে তোমালোকে দেখিবা প্ৰথমতে 10 যোগ হৈছিলে তাৰে লাষ্টৰ ফালে আমি দেখিছো 83 এটা যোগ হৈ আছে মানে ইয়াতে সম্ভাৱনা এটা এনেকুৱাও থাকে যাতে কিবা পূৰণ হৈ আছে জানো তো পূৰণ হৈ আছে নেকি তেনেকুৱা এটা সম্ভাৱনা থাকে আৰু লগতে কি সম্ভাৱনা থাকে লগতে বেলেগ কিবা সম্ভাৱনা থাকে নে ইয়াতে তোমালোকৰ সকলোৱে হয়তো এইটো কুৱেশ্যন দেখি পেলাই অকনমান হলে তোমালোকে ভাবিছা কিবা এটা যে কি কৰা যায় এইটো নাম্বাৰ বিলাক দিয়া আছে আমি ডিফাৰেন্সটো ওলাইছে তাতে কানেকশন দেখা নাই যদি আৰু এটা লাইন যদি ডিফাৰেন্স উলিয়াবলৈ যাও তেতিয়া কিবা কানেকশন দেখিম জানো ইয়াতে দেখিবা ইয়াতে 16 এটা যোগ হৈ আছে ইয়াতে যদি জোহা 24 এটা যোগ হৈ আছে আৰু ইয়াতে যদি চাও আসি 33 হ'ব 33 এটা যোগ হৈ আছে ইয়াতে কিবা প্যাটাৰ্ন দেখিলো আমি যদি ডাবল লাইন এটা সলভ কৰো ডাবল লাইন সলভ কৰিলেও আমি কিবা দেখিম নে আচ্ছা ইয়াতে অলপমান মিস্টেক হৈছে ইয়াতে 79 আৰু এফালে 3 আছে ন তো আমাৰ 82 হ'ব 82 হ'ব 82 হলে ইয়াতে কি আহিব 32 আহিব তো আমাৰ 32 তো ইয়াতে আমি যদি চাও ন এটা সেকেন্ড লাইন যেতিয়া সলভ কৰিলো ইয়াতে 16 ইয়াতে 24 ইয়াতে 32 এটা কিবা এটা প্যাটাৰ্নটো দেখা যেন লাগিছে আমাৰ এনেকুৱা লাগিছে যে প্ৰথমতে 16 অৰ্থাৎ 8 2 গুণ 16 এটা যোগ হৈছে তাৰপিছত 8 3 গুণ 24 8 3 গুণ 24 তাৰপিছত 8 4 গুণ 32 এনেকুৱা এটা প্যাটাৰ্ন চলিছে হয় এটা এই একেটা প্যাটাৰ্ন এইবাৰ কি যোগ হ'ব এইবাৰ হ'ব 8 5 গুণ 40 যদি 40 এটা ইয়াতে যদি যোগ হয় কিমান হ'ব 82 যোগ 40 122
অৰ্থাৎ 179 ৰ লগত 122 এটা যোগ হ'ব হৈ পেলাই আমাৰ কুৱেশ্যন মাৰ্কৰ আমাৰ ভেলুটো আহিব যোগ কৰিলে কিমান আহিব 180 হলে 200 বুলি ধৰা দেন 300 আমাৰ কিমান আহিব 301 তো 301 হৈ যাব আমাৰ ইয়াৰে নেক্সট টাৰ্মটো আশা কৰো ক্লিয়াৰ সকলোৱে গম পালা চোৱা ৰিজনিঙৰ এই যোনটো আমাৰ সিৰিজৰ কুৱেশ্যন আছে এই কুৱেশ্যন বিলাক আমি ডাইৰেক্টলি চোৱাৰ লগে লগেই যে এনসাৰ আহিব তেনেকুৱা কথা নহয় কিন্তু আমি ভাবি থাকিব লাগিব যে অল্টাৰনেটিভ আৰু কি কৰিব পাৰো কিবা এড অন কৰিব পাৰো জানো কিবা আৰু বেলেগ কিবা টেকনিক লগাব পাৰো নে সেই টেকনিক বিলাক কেতিয়া যিমানে তোমালোকে প্ৰেক্টিচ কৰিবা যিমানে এনেকুৱা ধৰণৰ কুৱেশ্যন দেখি থাকিবা তেতিয়া সেই ইম্প্ৰুভমেন্ট হ'ব ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আমাৰ আহে বাৰু এক্সামত এইটোক আমি কি বুলি কওঁ মেথমেটিকেল অপাৰেশনছৰ কুৱেশ্যন য'ত আমাৰ যোগ বিয়োগ পূৰণ হৰণ চিম্বল কেইটা অকণমান চেঞ্জ কৰি দিয়ে দি পেলাই আমাক এনসাৰ উলিয়াব দিয়ে আমাক এটা কৈছে হোৱাট উইল come in place of question mark in the following equation if plus and divide হৰণ মানে হৰণ আৰু পূৰণ সৰি দেই হৰণ আৰু যোগ চিন এই দুটা এটা আনটোৰ জেগাত চেঞ্জ হ'ব হৰণ আৰু যোগ চিন দুটা চেঞ্জ হ'ব আৰু পূৰণ আৰু বিয়োগ চিন দুটা কি হ'ব এটা আনটোৰ জেগাত এক্সচেঞ্জ কৰিব তো ইয়াতে আমি দেখি আছো প্ৰথমটো হৰণ আছে তো সেইটো তোমালোকে যোগ লিখি দিয়া 10 যোগ 2 বিয়োগৰ জেগাত কি হ'ব পূৰণ হ'ব আৰু পূৰণৰ জেগাত বিয়োগ হ'ব আৰু লগতে যোগৰ জেগাত কি হ'ব হৰণ 1 এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন এতিয়া এইটো সলভ কৰিবলৈ গ'লে প্ৰথমতে হৰণটো কৰা একে 7ক যদি একেৰে হৰণ কৰা হয় 7এই থাকিব ইয়েস এইটো 7এই হ'ল যদি পূৰণ কৰো 6 2 গুণ কিমান 6 2 গুণ 12 বিয়োগ ইয়াতে থাকি গ'ল 7 আগৰ আছে 10 এতিয়া 10 যদি 12 ৰ পৰা 7 বিয়োগ কৰিলে 5 থাকিব ন তো 10 আছে 15 তো ফাইনালি আমাৰ এনসাৰ কিমান আহি গ'ল 15 হৈ গ'ল আমাৰ এনসাৰ আমি এতিয়া এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে প্ৰথমতে আমাক যিখিনি কথা ইয়াতে কৈছে যে হৰণ আৰু যোগ চিনটো এক্সচেঞ্জ কৰিব লাগিব মানে এটা এটাৰ জেগা চেঞ্জ কৰিব ঠিক একেদৰে পূৰণে বিয়োগৰ জেগাত যাব বিয়োগ চিনটোৱে পূৰণৰ জেগাত আহিব তো সেইটো তো প্ৰথমতে কৰিব লাগিব তাৰে পাছত আমি বদমাছ ৰুলটো ফলো কৰিব লাগিব আমি এক্সামত যেতিয়ালৈকে সেই বদমাছ ৰুলটো ভায়োলেট নকৰো তেতিয়ালৈকে আমাৰ এনসাৰ কেতিয়াও ভুল নাহে ঠিক আছে এই ক্যালকুলেটিভ কুৱেশ্যন বিলাকত তোমালোকে কেৱল বদমাছ ৰুলটো ভালদৰে কেয়াৰ ৰাখিব লাগে এতিয়া মই যদি ইয়াতে 6 বিয়োগ 7 টো আগতে কৰি দিলোহেঁতেন মোৰ এইটো এনসাৰ বেলেগ আহিলহেঁতেন আমি বিয়োগ আৰু যোগ আগতে কৰিব নোৱাৰো প্ৰথমতে আমি কি কৰো ব্ৰেকেট তাৰপিছত অফ তাৰপিছত ডিভিজন মানে হৰণ তাৰপিছত পূৰণ তাৰপিছত যোগ বিয়োগ মানে প্ৰথমতে হৰণ পূৰণ তাৰে পিছতহে যোগ বিয়োগ আহিব তো সেইকাৰণে প্ৰথমতে হৰণটো কৰিছো তাৰপিছত পূৰণটো কৰিছো আৰু লগত তাৰ পাছতহে আমি যোগ বিয়োগ খিনি একেলগে কৰিছো ক্লিয়াৰ নে সকলোৰে ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যন এটা আমাক কৈছে ব্লাড ৰিলেশনৰ কথা ব্লাড ৰিলেশনৰ কুৱেশ্যন আমাৰ এক্সামৰ পইণ্ট অফ ভিউ বহুত বেছি ইম্পৰ্টেন্ট এটা আমাক কুৱেশ্যনত কৈছে ইন এ ফেমিলি অফ 6 পাৰ্সনস উইথ 2 কাপলস এটা পৰিয়াল এটাত 6 জন মানুহ আছে আৰু তাত দুটা কাপলস আছে বুলি কৈছে মানে দুটা হাজবেণ্ড ওয়াইফ বুলি ধৰিলো হাজবেণ্ড ওয়াইফ আছে দুটা নেক্সট কৈছে কি ডি ইজ দ্য সিস্টাৰ অফ ই আমাক কৈছে ডি হৈছে ভন্টি কাৰ ভন্টি ইৰ ভন্টি তো ডি আৰু ইৰ মাজৰ এটা চিন থাকিব হয়নে আমি এনেকৈ ড্ৰয়িং বনাও আৰু যেতিয়া ভন্টি বুলি কৈছে মানে ছোৱালী ন ছোৱালী বুলি ক'লে আমি কি কৰো সাৰ্কেল এটা বনাই দিম এন্ড ডটাৰ অফ এফ চাবাৰে এই লাইনটো এতিয়ালৈকে কমপ্লিট হোৱাই নাই এনেকুৱা টাইপৰ লাইন বিলাক অলপমান কেয়াৰফুলি পঢ়িব লাগে আমাক কৈছে ডি ইজ দ্য সিস্টাৰ অফ ই ডি হৈছে ইৰ ভন্টি ডটাৰ অফ এফ মানে এফৰ ভন্টি কো এফৰ জীয়ৰী ঠিক আছে ডি হৈছে ইৰ ভন্টি আৰু এফৰ জীয়ৰী এটা স্টেটমেন্টত আমাৰ এইখিনি কথা কৈছে ডি হৈছে ইৰ ভন্টি আৰু এফৰ জীয়ৰী লগতে কৈছে জিজ মাদাৰ এইচ ইজ দা জিজ মাদাৰ এইচ জিৰ মাক হৈছে এইচ ঠিক আছে জিৰ মাক জি এইটো জিৰ মাক হৈছে এইচ এটা এইচ মাক বুলি কৈছে মানে কোন হ'ব ছোৱালী হ'ব মাক বুলি ক'লে সদায় ছোৱালী জিজ মাদাৰ এইচ ইজ দা ওয়াইফ অফ ই ইৰ কোন হয় ইৰ ওয়াইফ জিৰ মাদাৰ এইচ টো হৈছে আমাৰ ইৰ ওয়াইফ ঠিক আছে তো ই হৈ গ'ল হাজবেণ্ড wife of E and the daughter-in-law of J আৰু এই এইচৰে কথা কৈ আছে মানে এই লাইনটো চোৱা জিৰ মাক হৈছে এইচ ঠিক আছে জিৰ মাক এইচ কি হয় wife কাৰ ইৰ আৰু লগতে daughter-in-law of J জেৰ কি হ'ব এই যোনটো এইচ আছে ন এই এইচটো হৈছে daughter-in-law কাৰ জেৰ daughter-in-law হ'বৰ কাৰণে ইৰ কি হ'ব লাগিব মাক বা বাপেক হ'ব লাগিব এতিয়া জেৰ কাৰণে চোৱা জেৰ কাৰণে এইটো পুতেক আৰু পুতেকৰ এইটো কোন wife সেইকাৰণে daughter-in-law হৈ গ'ল ডটাৰে হয় কিন্তু ইন ল আইন মতে ঠিক আছে নেক্সট কি কৈছে ই সিস্টাৰস মাদাৰ ইজ মেৰিড টু এফ ইৰ যিটো সিস্টাৰ আছে সিস্টাৰৰ মাকে বিয়া হৈছে এফলৈকে এফলৈকে নে ক'ত গ'ল বিয়া হৈছে ইৰ সিস্টাৰ ডি আৰু সেই ডিৰ যিটো মাক আছে সেই মাকটো ইৰ সিস্টাৰস মাদাৰ ইজ মেৰিড টু এফ এফলৈকে মেৰি হৈছে এইটো চা ইৰ সিস্টাৰৰ মাক যদি এফলৈকে বিয়া হৈছে এতিয়া চোৱা ই দুটা কমন আছে ন ইয়াতেও ই আছে ইয়াতেও ই আছে মানে আমি ডায়াগ্ৰামটা লগ কৰিব পাৰো আমি এনেকৈ ডায়াগ্ৰামটো বনাব পাৰো ই তাৰে কাষত আমি ইয়াতে এইচ বনাই দিলো
ঠিক আছে, তাৰে তলত মই ইয়াতে জি বনাই দিম। হয়, এতিয়া কৈছে যে ইৰ ভণ্টিৰ যিটো মাক আছে, ইৰ ভণ্টিৰ যিটো মাক আছে এফৰ লগত বিয়া হৈছে। এতিয়া এফৰ লগত বিয়া হৈছে মানে কি হব, ইৰ ভণ্টিৰ মায়েকটো ইয়াতে আহিব, ইয়াতে আমাৰ আহিব এফৰ লগত বিয়া হৈছে ইৰ ভণ্টিৰ মাক, ইয়াতে এটা মাক এটা আহিব। এতিয়া কোন নাজানো। অকে, এইটো আমাৰ কি হৈ গ'ল, এফৰ লগত বিয়া বুলি কৈছে মানে এফ হাজবেণ্ড হৈ গ'ল। ইজ চিষ্টাৰ্ছ মাদাৰ, ইৰ চিষ্টাৰৰ মাক বিয়া হৈছে এফলৈকে বিয়া হৈছে মানে এফ কি হৈ গ'ল বৰ্তমানৰ কাৰণে হাজবেণ্ড। হাউ ইজ এফ ৰিলেটেড টু জে? এতিয়া আমাক সেইটোৱে সুধিছে। আৰু ইয়াতে যদি আমি চাওঁ ইৰ ওপৰত অলৰেডি জে আছে মানে ইয়াতে জে আহিব, মানে জে আৰু এফ কি হৈ গ'ল হাজবেণ্ড ৱাইফ হৈ গ'ল। আমাক এতিয়া কৈছে হাউ ইজ এফ ৰিলেটেড টু জে? আমি যদি কুৱেশ্যনৰ প্ৰথমৰ পৰা চাওঁ, ইয়াতে কৈছে ইন এ ফেমিলি অফ 6 পাৰ্চন বুলি কৈছিলে, দুটা কাপল বুলি কৈছিলে, আৰু ইয়াতে দেখিছো এইটো এটা কাপল, এইটো এটা কাপল। হয়, আৰু ইয়াতে আমি দেখি আছো এফ আৰু জেৰ মাজৰ ৰিলেশ্যন কি, এফ আৰু জেৰ মাজৰ ৰিলেশ্যন হৈছে হাজবেণ্ড ৱাইফৰ। আমাক কৈছে হাউ ইজ এফ ৰিলেটেড টু জে? তো আমি এফৰ এনসাৰ কি দিম, এফ এজ এ হাজবেণ্ড জড়িত হৈ আছে কাৰ লগত, এজ এ হাজবেণ্ড জড়িত হৈ আছে জেৰ লগত। ক্লিয়াৰ নে সকলোৰে? অলপমান ড্ৰয়িংটো বনাওঁতে তোমালোকে কেয়াৰফুল থাকিব লাগিব, লগতে যিকেইটা ষ্টেটমেণ্ট দিছে ষ্টেটমেণ্ট কেইটা লাহে লাহে পঢ়িব লাগিব, তেতিয়াহে এনসাৰ আহিব। হয়তো দুই এটা কুৱেশ্যন ব্লাড ৰিলেশ্যনৰ কি হয় আমাৰ ডাইৰেক্টলি কৰিব গ'লে অলপমান কনফিউজিং লাগে। আমি ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন প্ৰথমতে ষ্টেপ বাই ষ্টেপ শিকি পেলাই লাহে লাহে আমাৰ কনচেপ্ট বিলাক বিল্ড কৰিব লাগে। আমি যেতিয়া বহুত কেইটা কুৱেশ্যন ট্ৰাই কৰিম ন, ভুল হ'ব, প্ৰথমতে বহুতবাৰ ভুল হ'ব, কিন্তু লাহে লাহে আমি বুজি পাম যে আমাৰ ক'ত ভুল হৈছে। ব্লাড ৰিলেশ্যন কমপ্লিটলি লেংগুৱেজৰ ওপৰৰ কুৱেশ্যন, এৰে লেংগুৱেজ খিনি ঘূৰাই পকাই দিয়ে, ডাইৰেক্টলি আমাক কথাখিনি নকয়। আমি যেতিয়া বহুত কুৱেশ্যন ট্ৰাই কৰিম তাৰে পিছতহে আমি ডাইৰেক্টলি বুজি পাওঁ যে এইটো লাইনত কি ক'ব বিচাৰিছে। বুজি পালা? তো সেইকাৰণে আমি অকণমান চেষ্টা কৰিলে আমি নিশ্চয় কৰিব পাৰিম। এনেকুৱা কুৱেশ্যন আমিতো কৰিয়ে থাকিম, চ' লাহে লাহে আমাৰ আণ্ডাৰষ্টেণ্ডিং বহুত বেছি বিল্ড হ'ব। এইবাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যনত কি কৈছে, এইটো কুৱেশ্যন হৈছে এনালজিৰ এটা কুৱেশ্যন, যিটোত আমাক কি দিয়া আছে, আমাক কৈছে টি লিভছ, টি চাহৰ লগত জড়িত হৈ আছে লিভছ, মানে চাহ কিহৰ পৰা বনাই, চাহ বনাই চাহপাতৰ পৰা, হয়নে, চাহ গছৰ পাতৰ পৰা। আৰু লগতে কফি কিহৰ পৰা পোৱা যায়, কফি পোৱা যায় কফি বিনৰ পৰা, হয়নে, কফি বিন বুলি যে কওঁ আমি, কফি বিন বুলি কওঁ ন, কফি বিনৰ পৰা পোৱা যায়। তো সেইকাৰণে কফিৰ লগত ৰিলেট কৰি আমি কি কম, বিন বুলি কম। ঠিক আছে, আমি চাহ পাতৰ পৰা বনাও। ঠিক আছে, এতিয়া কফি কিহৰ পৰা আহিব, কফি বিনৰ পৰা আহিব। এতিয়া এইটো নকবা যে ট্ৰি কেনেকে হ'ব, কাৰণ যদি ট্ৰি ইয়াতে আহিলহেঁতেন, কফি বোলে ট্ৰিৰ পৰা আহি আছে, তেতিয়াহ'লে ট্ৰিও তো আমাৰ ট্ৰিৰ পৰা আহে ন, ইয়াতো ট্ৰি আহিলহেঁতেন, ট্ৰিটো অহা নাই ন, পাতৰ পৰা আহে। মানে কোনটো এক্সেক্টলি বস্তু আমি ইউজ কৰো। এতিয়া যেনেকৈ চাহপাতটোকে আমি কি কৰো, আমি অকণমান চাহপাতটোক অলপমান আমি প্ৰচেছ কৰি পেলাই আমি এইটো শুকান যোনটো আমি ঘৰত ইউজ কৰো, এইটো চাহপাতৰে হয় ন আল্টিমেটলি ষ্ট্ৰাকচাৰটো, প্ৰচেছ কৰাৰ পিছত তেনেকুৱা হৈ যায় শুকাই পেলাই। তো সেইটো বস্তু আমি ইউজ কৰো লিভছৰ পৰা ডাইৰেক্টলি। তো ইয়াতেও তেনেকুৱা কফি আমি বিন বিলাক ইউজ কৰো, বিন বিলাক আনি পেলাই তাক গ্ৰাইণ্ড কৰি পেলাই পাউডাৰ বনাই পেলাই আমি ইউজ কৰো কফি পাউডাৰ। অকে, নেক্সট কুৱেশ্যনৰ ফালে, নেক্সট কুৱেশ্যনত কি কৈছে চোৱা, এইটো কুৱেশ্যন এটা কৈছে, এটা চাৰ্টেন কোড লেংগুৱেজ হেৰি ইজ ৰিটেন এজ IZ কি দিয়া আছে, হেৰিৰ কথা কৈছে। হেৰি কাৰ লগত জড়িত হৈছে, হেৰি ইজ ৰিলেটেড টু আই জেড SQ হেৰি ইজ ৰিলেটেড টু এইটো। এতিয়া ঠিক একেটা কথা আমাক কি কৈছে, হোৱাট ইজ এ কোড ফৰ পটাৰ, পটাৰৰ কাৰণে কি হ'ব, হেৰি দিয়া আছে, তো পটাৰ শব্দটোৰ কাৰণে কি হ'ব এইটো আমি উলিয়াব লাগে। প্ৰথম কথাটো হৈছে আমি যেতিয়া কোডিং ডিকোডিঙৰ কুৱেশ্যন ট্ৰাই কৰো, আমি প্ৰথমতে কি কৰিব লাগে সেইটো মনত কৰা। আমি যেতিয়া কোডিং ডিকোডিঙৰ কুৱেশ্যন ট্ৰাই কৰো, আমি প্ৰথমতে কি কৰো, যিকেইটা এলফাবেট দিয়া আছে, যিটো ৱৰ্ড দিয়া আছে তাৰ তলত একদম নেক্সট ৱৰ্ডটো লিখি লওঁ। ঠিক আছে, আৰু লগতে এই এলফাবেট কেইটা ডাইৰেক্টলি আমি কানেকশ্যন বিচাৰিবলৈ চাওঁ। ইয়াতে মোৰ এনেকুৱা ফিল কিয় হ'ল, এ দেখাৰ লগে লগে এৰ তলত জেড আছে, এৰ তলত যদি জেড আছে, ওলোটা লেটাৰ হয় নেকি, ওলোটা লেটাৰ হয় নেকি, ওলোটা লেটাৰ কোনটো কয়, ওলোটা লেটাৰ মানে আমি এইটো কওঁ অপজিট লেটাৰ, মানে প্ৰথমৰ পৰা এটো 1 নম্বৰত আছে, শেষৰ পৰা জেডটো 1 নম্বৰত, হয়নে? ঠিক একেদৰে যদি মই চাওঁ আৰৰ অপজিট কি আছে, আৰৰ অপজিট আছে এছ, সেইটোতো নহয় ন, আৰৰ অপজিট যদি এছ হয়, এইটো এছটো আৰৰ অপজিট নহয় না, আৰৰ অপজিট হৈছে আই। তো এইটো পেটাৰ্ণত মানে নহয়, কিবা বেলেগ পেটাৰ্ণ চলি আছে। আৰু যদি ৱাই জেড চাওঁ, ৱাইৰ পৰাতো জেড নহয় ন তেনেকে, তো নহয়। তো তাৰে পিছত নেক্সট যদি চাব যাওঁ, আমি এনেকুৱা এটা পেটাৰ্ণ ইয়াতে মোৰ দেখা যেন মনত পৰিল, যে আমি এইটোও ক'ব পাৰো নেকি, এইচৰ পাছত আই আহে, এৰ আগৰ ফালে জেড আহে, মানে জেডৰ পাছত ZA, RS QR YZ, হৈ গ'ল, পেটাৰ্ণ গম পাই গ'লো। মানে এইচৰ পাছত HI ZA, জেডৰ পাছত A ন, ZXYZ, তাৰপিছত A আহিব, RS QR YZ, মানে এটাত হৈছে +1 এটা -1, +1 -1, মানে এইটোতো +1 -1 কৈ দিয়া। তো পিৰ পিছত কি হ'ব, PQ
NO TU ST EF তাৰপিছত RS ঠিক আছে EF তাৰপিছত আচ্ছা কিউ আহিব ইয়াতে কিউ আহিব ঠিক আছে তো প্ৰথমটোত মই কি কৰিছো PQ NO TU SC EF QR বুজি পালা এটাত +1 কৰিছে এটাত -1 এটা +1 এটা -1 এনেকৈ কৰি গৈছো আমাৰ কাৰেক্ট আনসাৰটো আহি যাব QNUSFQ ওকে আমি কোডিং ডিকোডিং কোৱেশ্চন এই যোনটো ষ্ট্ৰাকচাৰত মই লিখি লৈছে লিখি লোৱাটো হৈছে আমি শিকিব লগা বস্তু আমি এনেকৈ লিখি লৈ পেলাই যেতিয়া ডাইৰেক্টলি কানেকচন চাবলৈ যাম ন তেতিয়াহ'লে আমাৰ আনসাৰ আহিবই সেইটোতো চিন্তা কৰিব লগা নাই যে আনসাৰ আহিব নে নাহে অলপমান প্ৰেক্টিচ কৰিব লাগিব আমি কুৱেশ্যনবিলাক ফ্ৰিকুৱেন্টলি চাই থাকিব লাগিব তেতিয়াহে আমাৰ সেই আমাৰ আইডিয়াটো লগে লগে আহিব বাট এইটো পেটাৰ্ণত লিখাৰ পাছত এনসাৰ অহাৰ সম্ভাৱনা আমাৰ 90% হৈ যায় ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা এইটো হৈছে আমাৰ কেলেণ্ডাৰৰ এটা কুৱেশ্যন য'ত আমাক কৈছে ইফ ইট ৱাজ ফ্ৰাইডে অন 8 মাৰ্চ 1996 1996 চনৰ 8 মাৰ্চ যদি ফ্ৰাইডে হয় ফ্ৰাইডে মানে শুক্ৰবাৰ then what will be the day of the week on 7th April 2006 2006 চনৰ 7 এপ্ৰিল কি দিন হ'ব what will be the day on the week on 7th April 2006 তো আমি যদি ইয়াতে চাও 8 মাৰ্চ আমাক দিয়া আছে 8 মাৰ্চ দিয়া আছে আৰু কিমান দিয়া আছে কিমান চনৰ 1996 আমাক উলিয়াব কি দিছে আৰু এইটো কি বুলি কৈছে ফ্ৰাইডে বুলি কৈছে ফ্ৰাইডে আমি এতিয়া উলিয়াব কি লাগে 7 এপ্ৰিল চাৰে আমি সকলোৱে এইটো কথা মনত ৰাখিব লাগে যেতিয়া আমাৰ এক্সামত এটা এনেকুৱা ডেট দি দিব দি পেলাই আমাক যদি নেক্সট এটা ডেট যদি উলিয়াব দিয়ে নেক্সট এটা ডেট যদি উলিয়াব দিয়ে তাৰ প্ৰচেছটো কি আছিলে আমি ইয়াৰে মাজত কিমান বছৰৰ গেপ আছে আমি সেইবিলাক উলিয়াব লাগে হয় আৰু আমি ইচ্ছা কৰিলে এক বছৰ স্কিপ কৰি এনেকৈ যাব পাৰো কেনেকৈ আমি যদি চাও 8 মাৰ্চ 1996 ফ্ৰাইডে তেতিয়াহ'লে আমি ডাইৰেক্টলি ক'ব পাৰিম যে 8 মাৰ্চ 1997 কি বাৰ হ'ব কেনেকৈ গম পাম কোৱাচোন কেনেকৈ গম পাম তাৰ কাৰণে আমি চাব লাগে যে আমি এই 8 মাৰ্চ 1996 ৰ পৰা 8 মাৰ্চ 1997 ৰ ভিতৰত আমি ফেব্ৰুৱাৰী মাহটো পামনে ফাৰ্ষ্ট এইটো চাব লাগে তো দেখিবা পাম কোনটো বছৰৰ ফেব্ৰুৱাৰী মাহ পাম 1997 ৰ ফেব্ৰুৱাৰী 1997 ৰ ফেব্ৰুৱাৰীটো লিপ ইয়াৰ হয় নেকি মানে ফেব্ৰুৱাৰী মাহটোত 28 দিন আছে নে 29 দিন আছে তো দেখিবা 1997 টো লিপ ইয়াৰ নহয় তো মানে জেনাৰেল ইয়াৰ আৰু জেনাৰেল ইয়াৰ হলে যিটো বাৰ অলৰেডি আছে তাৰ লগত এক এটা যোগ কৰি দিয়া কাম খতম মানে ফ্ৰাইডেৰ লগত এক যোগ কৰিলে স্যাটাৰডে তো আমি এনেকৈ যিকোনো এটা ডেট আমি ডাইৰেক্টলি এক বছৰ এটা স্কিপ কৰিব পাৰো আমি 1996 ৰ পৰা আমি ডাইৰেক্টলি 1997 ৰ 8 মাৰ্চটো উলিয়াব পাৰো ঠিক একেদৰে আমি ইচ্ছা কৰিলে 8 মাৰ্চ 1998 উলিয়াব পাৰো কি হ'ব এইটোৰ এনসাৰ তো এইটোৰ এনসাৰ হ'ব সানডে কাৰণ এইটো এটা জেনাৰেল ইয়াৰ হয় এইটো এটা কি হয় জেনাৰেল ইয়াৰ আমি যেতিয়া সাধাৰণ বৰ্ষ এটাৰ কথা কওঁ জেনাৰেল ইয়াৰ যিটোত লিপ বৰ্ষ নহয় ফেব্ৰুৱাৰী মাহটোত 28 দিন থাকে তেনেকুৱা বৰ্ষবিলাক যেতিয়া এটা এটা বছৰ পাৰ কৰা হ'ব এদিন এটা যোগ হয় অৰ্থাৎ যদি আগৰ বছৰ যদি শুক্ৰবাৰ আছিল নেক্সট ইয়াৰ হ'ব স্যাটাৰডে শনিবাৰ তাৰে নেক্সট ইয়াৰ হ'ব সানডে তাৰে নেক্সট ইয়াৰ হ'ব মানডে তো এনেকৈ আমি কৰি যাব পাৰো ক্যালকুলেশন অৰ্থাৎ ইয়াতে আমি দেখিছো 96 ৰ পৰা 97 লৈকে যেতিয়া আহিব এইটো কোৱেশ্চন নকৰিবা যে 96 টো এটোতো লিপ ইয়াৰ ইয়াৰে কিয় দুই যোগ নহয় কাৰণ 1996 ৰ লিপ ইয়াৰৰ যোনটো ফেব্ৰুৱাৰী মাহ আছে এইটো অলৰেডি আমি ক্ৰছ কৰি আহিছো ফেব্ৰুৱাৰী মাহটো 8 মাৰ্চৰ আগত আছে ন সেইকাৰণে আমি ইয়াতে দুই যোগ কৰা নাই বুজিলা আমি যদি 1996 ৰ পৰা 1997 লৈকে কাউন্ট কৰো তাতে ফেব্ৰুৱাৰী মাহ আহিব এইটো বছৰৰ আৰু এইটো বছৰটো লিপ ইয়াৰ নহয় ন এতিয়া 1998 ৰ পৰা 1999 লৈকে গলেও সেইটো কি হ'ব মানডে হ'ব ঠিক আছে মানডে হ'ব নেক্সট আমাৰ কি হ'ব মানডে হ'ব তাৰ পাছত কি হ'ব 1999 পালো তাৰ পৰা যেতিয়া 2000 লৈকে যাম তেতিয়া কিন্তু আমাৰ কি হ'ব দুই এটা যোগ হ'ব কাৰণ 2000 টো হৈছে লিপ ইয়াৰ অৰ্থাৎ মানডেৰ লগত এটা দুই যোগ হ'ব তাৰ পাছত 2000 পালো 2000 ৰ পৰা 2001 লৈকে আৰু এটা এক যোগ হ'ব 2002 লৈকে আৰু এটা এক 2002 লৈকে আৰু এটা এক যোগ হ'ব 2003 লৈকে আৰু এটা এক 2004 লৈকে আৰু এটা এক 2004 কি হ'ব দুই এটা যোগ হ'ব কিয় 2004 টো হৈছে লিপ বৰ্ষ তাৰপিছত 2005 লৈকে এক 2006 লৈকে আৰু এটা এক মানে টোটেল কিমান যোগ হ'ল 2 3 4 5 6 7 8 9 আৰু যেতিয়া ইয়াতে 7 হয় ন 7 হলে বাদ দি দিব লাগে 7 হলে আৰু যোগ কৰি লাভ নাই মানে 2 3 4 5 6 7 হয়নে 2 5 6 7 তো এইখিনি হৈছে এইখিনি 7 হৈছে ইয়াতে এইখিনি যোগ কৰি দেখি 7 হলে যোগ কৰাৰ প্ৰয়োজন নাই দুই ৰৈ গ'ল ন এই দুইটো যোগ কৰি দিয়া সোমবাৰলৈ দুই যোগ কৰিলে মঙ্গল বুধবাৰ মানে ওয়েডনেসডে হ'ব আমাৰ
ওয়েডনেসডে কি হব ওয়েডনেসডে হব আমাৰ 2006 চনৰ 2006 চনৰ 8 মাৰ্চ বুজি পালা আমি এনেকৈ ক্যালকুলেট কৰি উলিয়াব পাৰিম 2006 চনৰ 8 মাৰ্চ কি বাৰ হ'ব যদি 2006 চনৰ 8 মাৰ্চটো আমি গম পাই যাওঁ এইখিনি মই ইৰেজ কৰি দিছো অকনমান ক্লিয়াৰলি থাকক বস্তুখিনি 8 মাৰ্চ 2006 চন আমাৰ আহি গ'ল ওয়েডনেসডে এৰে ইয়াৰে পৰা আমি উলিয়াব লাগে কি 7 এপ্ৰিল 8 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে কিমান দিন আছে এৰে দিন চোৱা 8 মাৰ্চ হৈ আছে মাৰ্চৰ মাহটো কি 30 নে 30 মাহ 31 মাহ তো কিমান দিন আছে বাকি ইয়াতে বাকি আছে আমাৰ টোটেল 13 দিন ন 13 দিন বাকি আছে আকৌ সরি 23 দিন 13 দিন নহয় 23 দিন 23 তো 23 ডেজ বাকি আছে ইয়াতে আৰু লগতে মাৰ্চৰ মাহটো গ'ল এপ্ৰিলৰ 7 দিন আছে মানে 7 এটা আছে তো টোটেলত আমাৰ 30 দিন এটা বাকি আছে ইয়েস 30 দিন এটা বাকি আছে আৰু এই 30 দিনক আমি যদি 7ৰে হৰণ কৰো কিমান আহিব ৰিমাইন্ডাৰ 2 আহিব এইটো হৈছে আমাৰ ৰিমাইন্ডাৰ ভাগে তো যেটো ভাগে খাইছে এটো তোমালোকে ইয়াতে যোগ কৰি দিয়া ওয়েডনেসডে লগত 2 যোগ কৰিলে থাৰ্সডে ফ্ৰাইডে মানে ফ্ৰাইডে হৈ যাব আমাৰ ইয়াতে কারেক্ট आंसर বুজি পালা তো ফ্রাইডে হৈ যাব আমাৰ ইয়াতে কারেক্ট आंसर আৰু এনেকৈ আমি आंसर বিলাক উলিয়াব পাৰিম আমি যেতিয়া এক্সামত এনেকুৱা ধৰণৰ দুটা বৰ্ষ দিয়া থাকিব আৰু নতুন এটা বৰ্ষ উলিয়াব দিব তেতিয়াহলে আমি সেই বছৰ বাই বছৰ স্কিপ কৰা টেকনিকটো ইউজ কৰো এতিয়া মই তোমালোকৰ পৰা এক্সপেক্ট কৰিছো এক্সামত তোমালোকে ইমান বেছি ডিটেইলছত কৰিব নালাগে জাস্ট তোমালোকে এটা চাব লাগে 1996 ৰ পৰা 2006 লৈকে কিমান বছৰ আছে 1996 97 98 99 এনেকুৱা আহিব ন আৰু তাতে যদি লিপ বৰ্ষৰ কথা কওঁ 96 টো অলৰেডি 8 মাৰ্চ পাইছে মানে লিপ বৰ্ষ এইটো নহয় ইয়াৰে পাছত লিপ বৰ্ষ কোনটো আছে ইয়াৰে পাছৰ লিপ বৰ্ষৰ কথা যদি কওঁ ইয়াৰে পাছত লিপ বৰ্ষ আছে 2000 এটা আছে 2000 এটা আছে তাৰপিছত 2004 এটা আছে এই দুটাই আছে মাত্ৰ তো দুটা লিপ বৰ্ষ আছে হয় তো দুটা লিপ বৰ্ষৰ কাৰণে 4 এটা আহিব তাৰপিছত 1996 ৰ পৰা 97 98 99 ইয়াৰে 3 আহিল ইয়াৰে 4 আছে 2 2 কৈ 4 আৰু 3 আহিল 99 লৈকে মানে 4 3 7 হৈ গ'ল মানে আমি এনেকৈ ক'ব পাৰিম যে 1999 ৰ 1999 ৰ 8 মাৰ্চলৈকে আমাৰ 7 এটা হৈ গৈছে এটা 99 ৰ পিছত আৰু কোন আছে 2000 টো অলৰেডি কাউন্ট কৰিছো আমি আৰু 2001 আছে 2 আছে 3 আছে 4 টো অলৰেডি কাউন্ট কৰিছো 3 আছে বৰ্তমান হাতত আছে তাৰ পিছত আমি কি কম তাৰ পিছত নেক্সট আমাৰ কি আছে নেক্সট আমাৰ 2001 2 3 হল 5 আছে 6 আছে মানে 5 এটা আছে 5 এটা যোগ কৰিব লাগিব অৰ্থাৎ আমি যোগ কৰিব লাগিব ইয়াতে যোনটো আমাৰ ডেট দিয়া আছিল ফ্ৰাইডেৰ লগত আমি 5 এটা যোগ কৰিব লাগিব ফ্ৰাইডেৰ লগত 5 যোগ কৰিলে কিমান হ'ব ফ্ৰাইডেৰ লগত 5 যোগ কৰিলে আমাৰ ফ্ৰাইডেৰ লগত যদি 5 এটা যোগ কৰি দিও কিমান আহিব স্যাটাৰডে সানডে মানডে টিউজডে ওয়েডনেসডে আহিব ঠিক আছে ওয়েডনেসডে আমাৰ আহি গ'ল ওয়েডনেসডে তো সেইকাৰণে ফাইনেল আনসাৰ আমাৰ কিমান আহিছে ইয়াতে 8 মাৰ্চ 2006 ওয়েডনেসডে আহিব তাৰ পাছত আমি আকৌ কি কৰিব লগা হৈছে এপ্ৰিললৈকে কিমান দিন আছে মাজৰ সেইটো উলিয়াব লগা হৈছে লাষ্টত আকৌ 2 এটা যোগ কৰিব লগা হৈছে তেনেকৈ তোমালোকে কৰিব পাৰিবা আলটিমেটলি মাইন্ডত কৰা মানে কি হয় ক্যালকুলেশনটো অকমান ছুটি হয় মাইন্ডত নকৰিলে মানে অকমান বেছি দীঘলীয়া হয় ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি কৈছে চোৱা কি কৈছে ইয়াতে এইটো হৈছে এটা সিলোজিমৰ কুৱেশ্যন আমাৰ এক্সামত আজিকালি আহিয়ে থাকে আৰু সিলোজিমৰ কুৱেশ্যনত আমাৰ ষ্টেটমেন্ট যিখিনি দিয়া আছে যদি তাৰ পৰা আমি জাস্ট মনত ৰাখিব লগা কথা কি হয় যে সিলোজিমত কি মনত ৰাখিব লাগে যেতিয়ালৈকে আমাক কিবা এটা বস্তু 100% কাৰেক্ট বুলি নকয় তেতিয়ালৈকে আমি সেইটো সিওৰ নহওঁ বা 100% কাৰেক্ট বুলি ক'ব লাগিব আমি 100% সিওৰ হ'বও লাগিব তেতিয়াহে আমি সেইটো ষ্টেটমেন্টক কাৰেক্ট বুলি কওঁ মানে ইয়াৰে কোনোবা এটা কনক্লুজন আমি কাৰেক্ট বুলি কোৱাৰ আগত আমি ষ্টেটমেন্ট কেইটা পঢ়ি পেলাই 100% সিওৰ হ'ব লাগিব ইয়াৰে যদি চাও ইয়াৰে আমাক কৈছে ষ্টেটমেন্টছ অফ অল ড্ৰেছেছ আর সার্চ আমাৰ কি কৈছে যিমান ড্ৰেছেছ আছে সব ড্ৰেছেছ যিমান ড্ৰেছ আছে সব সার্চ এনেকৈ আমি ভেন ডায়াগ্ৰাম বনাও ইয়েস তাৰপিছত অল সার্চ আর ক্লোথছেছ মানে যিমান সার্ট আছে সেই গোটেইবিলাক সার্টকে ক্লোথ বুলি কৈছে ক্লোথ হল এইটো হৈ গ'ল ডায়াগ্ৰাম এতিয়া এই ডায়াগ্ৰামটোৰ লগত আমি কনক্লুজন কেইটা মিলাই চাব লাগে সাম ক্লোথছেছ আর ড্ৰেছেছ আমাক কৈছে এই যে কাপোৰ বিলাক আছে তাৰে কিছুমান অংশ ড্ৰেছেছ হয় নে নাই চোৱা এই গোটেইবিলাক হৈছে কাপোৰ আরে এইখিনি কিছুমান অংশ আৰু এইখিনি ড্ৰেছ নহয় জানো হয় সাম ক্লোথছেছ ক্লোথৰ ভিতৰত কিছুমান বস্তু ড্ৰেছ হয় তো সেইকাৰণে আমি কম যে কনক্লুজন 1 2 কাৰেক্ট তাৰপিছত অল সার্টস আর ড্রেসেস মানে যিমান সার্ট আছে চাবা দেই এইখিনি হল গোটেই সার্ট আরে গোটেই সার্ট খিনি ড্ৰেছ হয় জানো নহয় এই গোটেই সার্ট খিনিৰ কিছুমান অংশহে ড্ৰেছ বাকীখিনি কি বাকীখিনি ড্ৰেছ নহয় এইখিনি বস্তু এই যে বাহিৰত আছে এইবিলাক কি এইবিলাকতো ড্ৰেছ নহয় ন
গ্ৰেছ এইখিনিহে মানে ছেকেণ্ড কনক্লুজনটো আমাৰ কাৰেক্ট নহয়। তো ইয়াত আমি কি ক'ম অনলি কনক্লুজন ওৱান ফলোজ বুলি ক'ম। আমি জাষ্ট ইয়াতে কথাটো এইটো ডায়েগ্ৰাম বনাব জানিব লাগে। ডায়েগ্ৰাম আমি কেনেকৈ বনাম আমাক কুৱেশ্যনত যি কৈছে আমাক যি কৈছে ইয়াতে কৈছে অল ড্ৰেছেছ আৰ চাৰ্টছ আমি যিমান ড্ৰেছ আছে গোটেইখিনি চাৰ্ট বুলি ক'লো। অল চাৰ্টছ আৰ ক্লথ বুলি কৈছে যিমান চাৰ্ট আছে গোটেইখিনি ক্লথ বুলি ক'লো। তাৰপিছত আমি কনক্লুজন কেইটা ইয়াতে মিলাই চাব লাগে আৰু কনক্লুজন কেইটা মিলাই চাওঁতে বোলে দেখিলো বোলে কাৰেক্ট তেতিয়াহ'লে কনক্লুজন ফলোজ আৰু যদি ফলো কৰা নাই তেতিয়াহ'লে আমি কনক্লুজন ডাজ নট ফলো বুলি কৈ দিম ঠিক আছে। এতিয়া আমাৰ ইয়াতে কাৰেক্ট আনসাৰ হৈ যাব অপচন এ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এইটো এটা আমাৰ নাম্বাৰ চিৰিজৰ কুৱেশ্যন ইয়াতে আছে। এইটোৱে চাগে মষ্ট প্ৰবাবলি শেষৰটো কুৱেশ্যন। এইটো তেতিয়াহ'লে এটা কাম কৰো এইটো কুৱেশ্যন হোমৱৰ্ক থাকক তোমালোকে ট্ৰাই কৰা। ট্ৰাই কৰি পেলাই কমেণ্ট বক্সত এনসাৰটো জনোৱা। ক্লাছটো কেনেকুৱা লাগিল সেইটোও জনাবা আৰু নেক্সট ক্লাছটো কোনটো টপিকৰ ওপৰত লাগে সেইটোও তোমালোকে জনাব পাৰিবা। লগতে মই জনাই দিওঁ যদিহে কোনোবাই SSC GD ৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবি আছে SSC GD ৰ আমাৰ এটা বেটচ অলৰেডি লাইভ হৈ আছে। বেটচ বৰ্তমান আমি ক্লাছ চলাই আছো তাত ক্লাছ কৰি আছো। যদি SSC GD ৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকে এই বেটচটো জইন কৰিব পাৰিবা। বেটচ ফাইটাৰ হয় আমাৰ ৰিচেন্টলি ষ্টাৰ্ট হৈছে বহুত বেছি ক্লাছো হোৱা নাই কিন্তু যদি তোমালোকে ভাবি আছা যে চিৰিয়াছলি ক্লাছটো কৰিব লাগে অবভিয়াছলি তোমালোকে জইন কৰিব পাৰা। লগ পাম সকলোকে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ।